আলাইকুম। আজি ৰমজান মাহৰ প্ৰথম ৰোজা আৰু এই ৰমজান পাই বহুত আনন্দিত, বহুত সুখী আৰু সকলো দেশবাসীৰ কাৰণে এই ইফতাৰ কৰি দোৱা প্ৰাৰ্থনাব। সকলো জাতি ধৰ্ম বিনিৰ্দেশ সবেই একেলগ হৈ এখানে দোয়া কৰা হ'ব দেশৰ কাৰণে। এই ৰমজান মাহটো বহুত ফজিলত। ৰমজান মাহ বছৰত এটা মাহ, পবিত্ৰ মাহ। আমাৰ এই মুছলিমৰ কাৰণে এটি পবিত্ৰ মাহ। হুজুৰ সাল্লাল্লাহু আলাইহি সাল্লামৰ জামানাৰ পৰা চলি আছে আৰু আগামী কিয়ামত তক চলিয়ে থাকব। এটুকুই কৈ এখানে ৰমজানৰ শুভেচ্ছা সকলো অসমবাসী। জয় আই অসম। আলাইকুম। আজি ৰমজান মাহৰ প্ৰথম ৰোজা আৰু এই ৰমজান পাই বহুত আনন্দিত, বহুত সুখী আৰু সকলো দেশবাসীৰ কাৰণে এই ইফতাৰ কৰি দোৱা প্ৰাৰ্থনাব। সকলো জাতি ধৰ্ম বিনিৰ্দেশ সবেই একেলগ হৈ এখানে দোয়া কৰা হ'ব দেশৰ কাৰণে। এই ৰমজান মাহটো বহুত ফজিলত। ৰমজান মাহ বছৰত এটা মাহ, পবিত্ৰ মাহ। আমাৰ এই মুছলিমৰ কাৰণে এটি পবিত্ৰ মাহ। হুজুৰ সাল্লাল্লাহু আলাইহি সাল্লামৰ জামানাৰ পৰা চলি আছে আৰু আগামী কিয়ামত তক চলিয়ে থাকব। এটুকুই কৈ এখানে ৰমজানৰ শুভেচ্ছা সকলো অসমবাসী। জয় আই অসম।